কি বনাইছ তো চিকেন বনিলে এইটো চাব পাৰি চিকেন বনিলে এতিয়া চাউলটো বনিবলৈ গৈ আছে চিকেন বনি হলে চাউল দুটাই হা কি কি চিকেন চাউল আৰু কি বনাইছ দুটাই বনাইছে এটা খালে গম পাম কেনেকুৱা বনিছে আচ্ছা পানী কেনে লাগিছে ভাত বনামে হা ভাত বনোৱা হ'ব এতিয়া হাবিখিনি পাই গ'লোঁ আগৰ 2 কিলোমিটাৰ আগত আমি হোটেল এখন আছে বুলি শুনিছোঁ তো তাত গৈ কেনে আমি ৰৈ ব্ৰেকফাষ্টটো কৰি ল'ম দেই ঠিক আছে আমি হাবিখন পাৰ হৈ লৈ তাতে লগ খাম ৰখিম Hello and welcome back to my YouTube channel Delvai Vlog. এই ভিডিওটো আসলতে 2023 জানুৱাৰী মাহত আমি অৰুণাচলৰ ডং ভেলী গৈছিলোঁ আৰু আমি প্ৰায় 13 জন মান ল'ৰা 3খন গাড়ী এখন বাইক লৈ আমি অৰুণাচলৰ ডং ভেলী অভিমুখে সেই সূৰ্য উদয় হোৱা আমাৰ যি ঠাই সেই ঠাই চাবৰ কাৰণে আমি গৈছিলোঁ খুব ধুনীয়া এটা যাত্ৰা আছিলে ভিডিওটো কিছু কাৰণবশতঃ আপলোড কৰিব নোৱাৰিলোঁ ইউটিউবত আৰু এতিয়া আজিৰ ডেটত মই ভিডিওটো আপলোড কৰিছোঁ পাহাৰৰ মাজে মাজে ইমান ধুনীয়া এটা জাৰ্নি আছিলে আমাৰ কিছুমান ভাল ৰাস্তা কিছুমান বেয়া ৰাস্তা পাৰ্চনেল গাড়ী লৈ গৈছিলোঁ ভয় আছিলে কিছুমান গাড়ী ৰাস্তাত কিবা অসুবিধা হ'ব নি বুলি কিন্তু তথাপিও আমি সকলোখিনি পাৰ কৰি ধুনীয়াকৈ ডং ভেলী পাইছিলোগৈ আৰু বহুত কিছুমান এনেকুৱা জেগা আছে যিবিলাকৰ ৰাস্তা খুবেই বেয়া যাবলৈ অসুবিধা হয় তথাপিও আমি হাঁহি মুখেৰে ধুনীয়াকৈ প্ৰতিটো মানে অসুবিধা আমি পাৰ কৰি ডং ভেলী পাইছিলোগৈ আৰু আমাৰ ইণ্ডিয়াৰ যি ফাৰ্ষ্ট ভিলেজ বুলি কয় প্ৰথমখন গাঁও কাহো আমি সেই কাহো ভিলেজখন চাবলৈ গৈছিলোঁ প্ৰায় 5 দিনীয়া এটা যাত্ৰা আচলতে যাওঁতে প্ৰায় আমাৰ 2 দিন লাগিছিলে আৰু ঘূৰি আহোঁতে এদিন লাগিছিলে আমি 2 দিন এটো কাৰণে লাগিছিলে যাওঁতে আচলতে যোৱা সময়ত ঠাইবিলাকত ৰখি চোৱা ফটো মৰা তো সময়টো অকমান বেছি লাগে তো সেইটো কাৰণে আমাৰ 2 দিন যাওঁতে লাগিছিলে 2 দিন আমি আমাৰ ডঙত আমি ষ্টে কৰিলোঁ আৰু এদিন আমাৰ ঘূৰি আহোঁতে লাগিলে একেদিনাখনেই আহি পাইছোঁহি আমি ডিব্ৰুগড় যিহেতু ওচৰে হয় কিন্তু খুব ধুনীয়া এটা ঠাই খুব ধুনীয়া এখন জেগা য'ত একদম ৰিম'ট লোকেশ্যন হয় এটা ইণ্ডিয়াৰ একদম বৰ্ডাৰত লাগি থকা এখন ঠাই অৰুণাচল ডং ভেলী কাহো ভেলী কিবিথো আছে তাত চাবলগীয়া বহুত ঠাই তাত আমি এদিন ষ্টে কৰিলোঁ 2 দিন ষ্টে কৰিলোঁ আৰু তাতে আমি যোনখন ডং ৰিজৰ্টত থাকিলোঁ তাতে যি গৰম পানী হট স্প্ৰিং এটা আছে তাতো খুব ভাল লাগে আপোনালোকে কেতিয়াবা যদি যায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিব এই হট স্প্ৰিংটোত ৰাতি আমি প্ৰায় 12 মান বজাৰ পৰা 2 মান বজালৈকে আমি সেই গৰম পানীৰ ভিতৰতে আমি সোমাই থাকিলোঁ ৰাতি ধুনীয়াকৈ খানা বনালোঁ এনজয় কৰিলোঁ মানে খুব ধুনীয়া তাত খুব ঠাণ্ডা খালি তাত আপোনালোকে গ'লে গৰম কাপোৰ লৈ যাব যদি আপোনালোকে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা মাহত যায় আৰু সেইকেইটা মাহতে আচলতে ভাল লাগে পাহাৰীয়া ঠাইবিলাকত খুব ধুনীয়া ঠাই সূৰ্য উদয় হোৱা আমি চাবলৈ নাপালোগৈ তেতিয়া কাৰণ তেতিয়া আমি যোনটো সময়ত গৈছিলোঁ সেই সময়টোত আপোনালোকৰ ডং যোনখন ভেলী হয় ঘাঁহবিলাক যিহেতু শুকাই যায় তাত আচলতে বনজুই লাগিছিলে সেইকাৰণে আমি একেবাৰে যি ঠাই য'ৰ পৰা সূৰ্য উদয় হোৱাটো একদম দেখা পোৱা যায় তালৈকে আমি যাব নোৱাৰিলোঁ আমি আধা বাটৰ পৰা ঘূৰি আহিবলগীয়া হ'ল কিন্তু তথাপিতো আপোনালোকে যদি কাহো ভিলেজখন চাবলৈ যায় ইণ্ডিয়াৰ যোনখন ফাৰ্ষ্ট ভিলেজ অফ ইণ্ডিয়া তাৰ বৰ্ডাৰ এৰিয়া আপোনালোকে চাবগৈ পাৰিব কিবিথো আপোনালোকে চাবগৈ পাৰিব ব্ৰহ্মপুত্ৰখন আমাৰ যোনখন আমাৰ লোহিতখন য'ৰ পৰা ওলাই আহিছে চাইনা হৈ মেলি একেবাৰে অৰুণাচলৰ মাজেদি আহি আমাৰ অসমত পৰিছেহি তাৰ সম্পূৰ্ণ নেচাৰেল ভিউ আপোনালোকে চাব পাৰিব খুব ধুনীয়া পৰিৱেশ আৰু আপোনালোকে গ্ৰুপত গ'লে আচলতে বেছি ভাল লাগে এইবিলাক ঠাই ফুৰিবৰ কাৰণে চ'ল' ট্ৰিপ মাৰিব পাৰে একো নাই দুজনেও যাব পাৰে তাৰ মানুহবিলাকো খুব ফ্ৰেণ্ডলি হয় কিছুমান ঠাই আছে যিবিলাকত মানুহবিলাক খুব ভাল ৱালঙত আমি খুব ধুনীয়া তাত খোৱা বোৱা সুবিধা আছে ৱালঙত হোমষ্টে আছে আপোনালোকে হোমষ্টে থাকিব পাৰে কাহো যোনখন ভিলেজ তাতো আপোনালোকে হোমষ্টে পাব তাতো ধুনীয়াকৈ থাকিব পাৰে আৰু খুব ধুনীয়া পৰিৱেশ মানে সঁচা অৰ্থত ক'বলৈ গ'লে আপোনালোকে চকুৰে চাই শেষ কৰিব নোৱাৰে মুখেৰে কৈ শেষ কৰিব নোৱাৰে অৰুণাচলখন আচলতে ইমানেই ধুনীয়া এখন ঠাই আৰু আপোনালোকে ভিডিঅ'টো যিহেতু চালে ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব যদি কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব কেনেকৈ কিমান টকাৰ ভিতৰত যাব পাৰি মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিম কিমান খৰচ হ'ব তাত গ'লে মানে পাৰ পাৰ্চন
আৰু ক'ত ক'ত থাকিব পাৰিব, ক'ত ক'ত থাকিলে সুবিধা হ'ব, এইখিনি যদি আপোনালোকৰ জানিবলগীয়া থাকে কমেণ্ট কৰিব, মই আপোনালোকক নিশ্চয় ৰিপ্লাই কৰিম। থেংক ইউ। এইখিনিতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যে 2026ৰ সেই 1 জানুৱাৰী মাহত আমি নেক্সট গৈ আছোঁ মেচুকা, আৰু মেচুকাত মই আপোনালোকক ফুল ব্লগৰ যোগেদি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বেছি মাহ নাই, ডিচেম্বৰ গ'লে জানুৱাৰী আহিব, জানুৱাৰীত নতুন ভিডিঅ' আপোনালোকে চাবলৈ পাব। থেংক ইউ, বাই বাই।